নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ গুৱাহাটী মহানগৰীত গুৱাহাটী মেডিকেল কলেজৰ ওচৰত, মানে আপোনাৰ এইখিনি বিৰুবাৰী বুলি কয়। বিৰুবাৰী আপোনাৰ ডক্টৰ মাৰাক পথ। তো মই ইয়াত এটা আপোনালোকক ঘৰ দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ পিছফালে থকা ঘৰটো চাওক। এই ঘৰটো আপোনাৰ পুৰণি ঘৰ, জহি ঘঁহি গৈছে। মই ক'বলৈ বিচৰা কথাখিনি হ'ল, মানে এসময়ত গুৱাহাটীখন কিমান দ ঠাই আছিলে সেইটো দেখাবলৈহে, সেইটো বুজাবলৈ ভিডিঅ'টো বনাই আছোঁ। এইটো চাওক, মোৰ ইফালেও ঘৰ আছে হয়নে, চাৰিওপিনে ঘৰ আছে। এইটো এটা ঘৰ। তো এইটো হ'ল আপোনাৰ ৰাস্তাৰ পৰা আপোনাৰ এই ঘৰটো চাওক, মানে কিমান ডাউনত সোমাই গৈছে। তাৰমানে কোনোবাই গাঁত খান্দি কিনে ঘৰ বনাব নেকি? মাটিটো পুতি ঘৰ বনাব। তো মাটিটো পুতি ঘৰ বনালে ঘৰটো মানে ওপৰত হ'ব, কিন্তু এইটো তলত সোমাই গৈছে। তলত সোমাই যোৱা নাই। ইয়াৰ পৰা আপুনি বুজিব লাগিব যে সেই সময়ত মানে অতীতৰ গুৱাহাটীখন মানে কিমান দ আছিলে। বলক অলপ সেইফালে দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো চাওক, ইয়াত মানে আপোনাৰ পানী কচু আৰু পানী মেটেকা আছে। তাৰমানে এসময়ৰ গুৱাহাটীত আপোনাৰ চাৰিওপিনে পানী কচু আৰু পানী মেটেকা আছিলে। এইটো মই এইকাৰণে কথাবোৰ কৈ আছোঁ, বৰ্তমান যিখন গুৱাহাটী দেখিছে সেইখন মানে প্ৰকৃত নহয়। সেইবোৰ মানে ঠাইবোৰ ধৰক দ ঠাইবোৰ পুতিছে আৰু পাহাৰবোৰত মানে ঘৰ চৰ বনাইছে। এতিয়া কথা হ'ল কি, যেতিয়া মানে গুৱাহাটী মেডিকেল কলেজ হস্পিটেল সেইখন যেতিয়া তাত বনাইছিলে, তেতিয়া এই সমগ্ৰ অঞ্চলটো মানে এনেকুৱা আছিলে। পানী কচু আছিলে, পানী মেটেকা আছিলে, গছ গছনি আছিলে, জীৱ জন্তু আছিলে, পাহাৰত মানে জান জুৰি পৰ্বত, এইবোৰ মানে এটা প্ৰাকৃতিক পৰিৱেশৰ গুৱাহাটীখন আছিলে। তো সেইকাৰণে মেডিকেল কলেজখন পাহাৰত বনাইছে। তেতিয়া গুৱাহাটীটো ৰাজধানী নাছিলে, তেতিয়া মানে শ্বিলংটো আছিলে, শ্বিলঙত ৰাজধানী আছিলে। আৰু গুৱাহাটী মেডিকেল কলেজখন এইকাৰণে বনাইছিলে যে অসমত মেডিকেল কলেজ একমাত্ৰ এখনেই আছিলে। সেইখন হ'ল আপোনাৰ ডিব্ৰুগড় মেডিকেল কলেজ। মেডিকেল স্কুল আছিলে, স্কুলখন পিছলৈ কলেজ কৰিলে। তো সেইখন মানে ডিব্ৰুগড় মেডিকেল কলেজ, সেইখন আছাম মেডিকেল কলেজ, মানে অসমৰ ভিতৰত এখনেই আছিলে। তো এই গোটেই অঞ্চলটো ধৰক আপোনাৰ মানে নৰ্থ ইষ্ট, মানে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল, এই সমগ্ৰ নৰ্থ ইষ্টত মিলি কিনে অসম আছিলে। আৰু অসমত এখন মেডিকেল কলেজ বনাইছিলে। তেওঁৰ নাম আছিলে ডক্টৰ জন বেৰী হোৱাইট। তেওঁ ডিব্ৰুগড়ত আপাৰ উজনি অসমত আছিলে, সেইকাৰণে তেওঁ ডিব্ৰুগড়ত মেডিকেল স্কুলখন খুলিছিলে, ডক্টৰ জন বেৰী হোৱাইট। তো এতিয়া অসমৰ মানুহৰ ধৰক চিকিৎসা সেৱাৰ কাৰণে ডিব্ৰুগড় যাবলৈ বহুত দূৰ হয়। মানে ইফালৰ মানুহবোৰৰ কামৰূপ, নলবাৰী, বৰপেটা বা এই কোকৰাঝাৰ, এই ছাইড আৰু ইফালে মৰিগাঁও, নগাঁও, এইসকল মানুহ ডিব্ৰুগড়লৈ যাবলৈ যাতায়তো নাছিলে। তেতিয়া পেচেঞ্জাৰ ট্ৰেইনো নাছিলে, অকল মালবাহী ট্ৰেইন আছিলে। নাৱত যাবলৈও বহুত দূৰ। তো সেইকাৰণে প্ৰয়োজন আছিলে যে গুৱাহাটীত এখন মেডিকেল কলেজ বনোৱাটো। তো মেডিকেল কলেজখন বনালে। তো সেই মেডিকেল কলেজ বনোৱাৰ পিছতো এই ঠাইবোৰ এনেকুৱা আছিলে, এনেকুৱা দ আছিলে। যেতিয়া ৰাজধানীটো শ্বিলঙৰ পৰা গুৱাহাটী আহিলে, দিছপুৰ আহিলে, তাৰে পিছত এই সমগ্ৰ গুৱাহাটীৰ পৰিৱেশটো মানে আপোনাৰ যিসকল প্ৰথম আহিছিলে তেওঁলোকৰ ঘৰবোৰ এনেকুৱা আছিলে। তেওঁলোকৰ ঘৰবোৰতো এতিয়া দেখিছে, এইটো ঘৰ ভাঙা নাই কাৰণে আপুনি মানে দেখাব পাৰিছোঁ। ভাঙি কিনে ইয়াত ফ্লেট বনাই দিলেতো এইটো পৰিৱেশটো এইটো নোহোৱা হৈ যাব। তো সেইকাৰণে এই কথাখিনি ক'লোঁ। তাৰমানে ইয়াৰ পৰা এটা বস্তু বুজা যায় যে গুৱাহাটী মহানগৰীত আপোনাৰ ৰাস্তা ওখ হৈছে, দ ঠাইবোৰ ওখ হৈছে, আৰু পুৰণি ঘৰবোৰ দ হৈ গৈ আছে। তো মানে কি হয়, আপোনাৰ ধৰক ৰাস্তাত যদি পানী নুঠে তেনেহ'লে আপোনাৰ ঘৰত উঠিব।
আপোনাৰ ঘৰত যদি পানী নুঠে তেনেহ'লে আপোনাৰ ৰাস্তাত উঠিব। এইটো এটা চাওক, একে কাহিনী, একে কণ্ডিশ্যন। মানে এইবোৰ ঘৰ ধৰক আজিৰ পৰা 40 বছৰ 50 বছৰ আগত বনাইছিলে, আৰু 40 বছৰ 50 বছৰ আগত মানে গুৱাহাটীত এই জনস্ৰোতটো বেছি বৈছে। মানে ধৰক মেডিকেল কলেজ 1960ত বনাইছেতো, 1960ৰ পৰা আপোনাৰ 1970, তেতিয়া মোটামুটি একে আছিলে, গোটেই মুকলি আছিলে। GS ৰোডটো আছিলে, গুৱাহাটীতো শ্বিলং ৰোডটো আছিলে, ৰেল লাইনটো আছিলে, গুৱাহাটীত কটন কলেজ আছিলে, মেডিকেল কলেজখনটো 60ত বনালে, তো ইঞ্জিনিয়াৰিং কলেজ বনালে। তো এনেকৈ মানে গুৱাহাটীটো ৰেডিঅ' চেণ্টাৰ বা আপোনাৰ আৰু কি আছিলে, মেডিকেল কলেজ, ৰেডিঅ' চেণ্টাৰ, আছাম ট্ৰিবিউন, এনেকৈ এইবোৰ বনালে, এইবোৰ হৈ গ'ল। তাৰে পিছত মানে 1970ত যেতিয়া দিছপুৰ আহিলে, তেতিয়া দিছপুৰত আহি কিনে আপোনাৰ একদম মানে যিটো প্ৰাকৃতিক পৰিৱেশ সেইটো আপোনাৰ আনপ্লেন হৈ গ'ল। আৰু ইয়াত আৰু এটা কথা ক'ব লাগিব যে গুৱাহাটীখন যে ৰাজধানী কৰিছিল সেইটো মানে অস্থায়ী আছিলে, পাৰ্মানেণ্ট নাছিলে। তাৰমানে যেতিয়া শ্বিলঙৰ পৰা মানে অসমৰ 3খন জিলা খাচী হিলছ, জয়ন্তীয়া হিলছ, গাৰো হিলছ, এই 3খন জিলা কাটি কিনে পৃথক কৰি এখন আপোনাৰ ৰাজ্য বনাই দিলে মেঘালয়। তো অসমৰ পৰা পৃথক হৈ গ'ল, তো অসম বেলেগ হৈ গ'ল, মেঘালয় বেলেগ হৈ গ'ল। তো তেতিয়া দুখন ৰাজ্যত দুখন ৰাজধানী হৈ গ'ল। তো সেই ৰাজধানীত আপোনাৰ গুৱাহাটীখন মানে অস্থায়ী, কিছুদিনৰ বাবে গুৱাহাটীখন কৰা কথা আছিলে, পিছত বেলেগ ক'ৰবাত নিয়াৰ কথা আছিলে, সেইটো নহ'লগৈ। সেইটো নোহোৱাৰ ফলত এতিয়া কি হৈছে, আপুনি যদি আজিৰ তাৰিখত গুৱাহাটীত ঘৰ বনায়, আজি আপুনি যিমান ওখকৈ বনাব, 40 বছৰ পিছত আপোনাৰ ঘৰটো গাঁতত সোমাই যাব। 40 বছৰ পিছত যোনে মানে ভিডিঅ' বনাব, সি ক'ব কি আপোনাৰ ঘৰটো গাঁত খান্দি বনাইছে, কাৰণ গাঁতত সোমাই গৈছে। গাঁতত সোমাই যোৱা নাই, আপুনি ওখকৈ বনাইছিলে, কিন্তু তাৰে পিছত যিবোৰ ঘৰ বনাই গৈ আছে সেইবোৰ মানে আপোনাতকৈ ওখ বনাব। এটা টাইমত এনেকুৱা হৈ যাব আপোনাৰ ঘৰটো দ হৈ যাব। আজি আপুনি দেখি আছে আপোনাৰ ঘৰটো বহুত ওখকৈ বনাইছে, চবতকৈ ওখ ঘৰ আপোনাৰ, 40 বছৰ পিছত আপোনাৰ ঘৰটো দ হৈ যাব। এই কথাটো বুজাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। এইটো মানে গুৱাহাটীত এটা এনেকুৱা সমস্যা, আপোনাৰ মানে ক'তো নক'ব, আপোনাৰ নিউজ চেনেলত নক'ব, টক শ্ব'ত নক'ব, কোনো মিনিষ্টাৰ MLA নক'ব, কোনো নক'ব। মই এইকাৰণে কৈছোঁ, মই কথাটো জানো। আৰু এনেকুৱা নহয় যে বেলেগে নাজানে, বেলেগেও জানে, কিন্তু কেমেৰা সন্মুখত ক'বলৈ আগ্ৰহী নহয়। ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।